নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁক আজিৰ বাতৰি যোৰহাট চহৰৰ পানীচুকুৱাত সংঘটিত হয় এক হৃদয় বিদাৰক পথ দুৰ্ঘটনা থিতাতে নিহত হয় এগৰাকী 12 বছৰীয়া কিশোৰী নিউজৰ প্ৰতিবেদন যোৰহাটৰ পানীচুকুৱাত সংঘটিত হৈছে এক হৃদয় বিদাৰক পথ দুৰ্ঘটনা উল্লেখযোগ্য যে যোৰহাটৰ পানীচুকুৱাত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হুকাবহ পথ দুৰ্ঘটনাত এগৰাকী 12 বছৰীয়া কিশোৰী নিহত হয় জানিব পৰা মতে AS03CC4382 নম্বৰৰ মাটি কঢ়িয়াই নিয়া তীব্ৰবেগী ডাম্পাৰৰ চেপাত মনিকা দাস নামৰ 12 বছৰীয়া কিশোৰীগৰাকী মৃত্যুমুখত পৰে চকাৰ তলত সোমাই যোৱা কিশোৰীগৰাকীক বহুদূৰ চোচৰাই নিয়াৰ ফলত মৃতদেহ খণ্ডবিখণ্ড হৈ পৰে আৰক্ষীয়ে ইতিমধ্যে ডাম্পাৰখন জব্দ কৰিছে মই শ্ৰী দিলীপ পাঠক পুৱানিমাটি সত্ৰ কৈৱত্ৰ বৰহজগাঁও গাঁও প্ৰধান এই ছোৱালীজনী বয়স প্ৰায় 12 বছৰমান হৈছে 12-13 বছৰ হৈছে প্ৰায় আৰু তাইৰ দেউতাক নাই বৰ্তমান তেওঁ মাকে লগতে তেওঁ গাঁও হাত ফুৰি খাই আছিলে আকস্মিকভাৱে আহি এখন ডাম্পাৰ ছোৱালীজনী মহতিয়াই লৈ গৈ মই বালি ভৰ্তি এখন ডাম্পাৰ তাইক মহতিয়াই লৈ যায় ছোৱালীজনী অৰিজিনেল নামটো মই তাই অৰিজিনেল আমি সিহঁত বাৰী বুলি মাতোঁ মই নামটো সুধিম নামটো সুধি আছোঁ কোনোবাই অৰিজিনেল নামটো তাই সুধি আহা আমি বাৰী বুলিয়ে মাতোঁ মোৰ ন আৰু বৰ দৰিদ্ৰ পৰিয়ালৰ ছোৱালী তাই মাকো মানে আপোনাৰ গাঁও হাত ফুৰিয়ে খাই আছে এতিয়ালৈকে আচলতে ডাম্পাৰ দৌৰাত্মৰ কাৰণে যদি ডাম্পাৰখন এইটো ৰাস্তাত চলাওঁতে ইমান ৰাস্তাত ছোৱালীজনী ছাইডত মাৰিছে চাওক আপোনালোকে নিশ্চয় দেখিছে কিমান ছাইডত ছোৱালীজনী মাৰিছে হয় তাইৰ নামটো অৰিজিনেল নামটো মনিকা দাস দেউতাকৰ নাম শ্ৰী বিপিন দাস মাকৰ নাম নিয়ামাই দাস ঢাপকটা আগতে শুনিছে এইটো আৰু দ্বিতীয়টো ঘটনা বহুত তিনিআলিত হৈছে গতিকে আৰক্ষী প্ৰশাসনক আমি এইটোৱে আহ্বান জনাওঁ ডাম্পাৰৰ ওপৰত যেন নজৰ ৰাখে ভৱিষ্যতে এনেকুৱা আৰু হ'ব নালাগে এয়া আমাৰ ডাম্পাৰ এতিয়া বৰ্তমানে পলাতক অৱস্থাতে আছে নেকি দেই এই ৰাস্তাটোত মানে আপোনাৰ ধৰি লওক এই ডাঙৰ গাড়ী যে নচলে তাৰ বাবে আপোনাৰ জনসাধাৰণে হেৰি কৰিব লাগে আৰু পুলিচ প্ৰশাসনে চলোৱাৰ কাৰণে এই ঘটনা দ্ৰুতবেগী চলোৱাৰ কাৰণে এই ঘটনা হ'ব পাৰে কাৰণ এইটো ৰাস্তাতে ডাম্পাৰ চলোৱা নিষেধ কাৰণ দুটা ৰাস্তা আছে সেই দুটা ৰাস্তাতে গাড়ী যাব লাগে কিন্তু এই লাইনত আপোনাৰ গাড়ী যাবলৈ দিব নালাগে নহয় এই 12-13 বছৰমান হ'ব একদম দৰিদ্ৰ সিমান ৰখা ছোৱালী এই মাক বাপেক নাই আপোনাৰ হেৰি এই মাক আছে ঘৰ এই গেটৰ পৰা অকণমান গৈ সোমাই গৈ পায় বৰহজগাঁও দিলীপ বৰাৰ ৰিপৰ্ট নিউজ নাও।